মই তপন আজি আমি আলোচনা কৰিম বৰ্গ অৰ্থাৎ স্কয়াৰ এই বৰ্গ কি যদি আমি দুটা একে সংখ্যা পূৰণ কৰো সেই পূৰণফলটোৱে হ'ব সংখ্যাটোৰ বৰ্গ মই n ললো n ৰ লগত মই n পূৰণ কৰিলো ৰিজাল্টটো পাম n স্কয়াৰ অৰ্থাৎ এই n স্কয়াৰটো হ'ব এই n ৰ বৰ্গ এনেকৈ আমি বিভিন্ন সংখ্যাৰ বৰ্গ উলিয়াব পাৰো যদি আমি 1 স্কয়াৰ 1 ৰ বৰ্গ উলিয়াও 1 স্কয়াৰ হ'ব 1 into 1 is equal 1 2 square 2 into 2 equal 4 এনেকৈ মই একৰ পৰা 10 লৈ সংখ্যাবিলাকৰ বৰ্গ উলিয়ালো অংক কৰা সুবিধাৰ বাবে এই বৰ্গসমূহ সংখ্যাবোৰৰ বৰ্গসমূহ আমি 1 পৰা 25 লৈ মনত ৰাখিব পাৰিলে খুব ভাল গতিকে তোমালোকে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া আমি যিবোৰ ৰিজাল্ট পালো 1 স্কয়াৰ 1 2 স্কয়াৰ 4 9 16 25 36 আমি এই সংখ্যাবিলাকৰ একক ঘট কি আছে আমি সেইটো লক্ষ্য কৰো এতিয়া 1 স্কয়াৰ একক ঘট আছে 1 2 স্কয়াৰ আছে 4 9 আছে 6 5 6 9 4 1 আৰু 0 এতিয়া এই সংখ্যাবিলাকৰ মাজত কিবা মিল ধৰিব পাৰিছেনে ইয়াত যে 1 আছে আৰু কৰবাত 1 আছে নে ইয়াত আছে ক'ত আছে 9 স্কয়াৰটো একক ঘট 1 আছে অৰ্থাৎ যদি আমি দুটা একে সংখ্যা পূৰণ কৰো আৰু সংখ্যাকেইটাৰ এককৰ ঘৰত 1 নাইবা 9 থাকে তেতিয়াহলে আমি যেটো পূৰণফল পাম সেই পূৰণফলটোৰ একক ঘট কি থাকিব সদায় 1 থাকিব মই এটা উদাহৰণ দেখাই দিছো যদি আমি 11 পূৰণ 11 কৰো তেতিয়াহলে আমি কিমান পাম 121 পাম যদি আমি 9 থকা এটা লওঁ 19 আৰু 19 যদি পূৰণ কৰো তেতিয়াহলে কিমান পাম 361 অৰ্থাৎ দুইটা ক্ষেত্ৰতে পূৰণফলৰ একক ঘট সদায় কি আছে দুইটাতে 1 আছে গতিকে ইয়াত মই 1 আৰু 9 ৰ মাজত এটা কি বিচাৰি পাইছো সম্বন্ধ বিচাৰি পাইছো ঠিক তেনেদৰে 2 স্কয়াৰ আৰু 8 ৰ মাজত আছে 2 স্কয়াৰটো কৰিলে 4 হয় আৰু 8 স্কয়াৰ কৰিলে 64 অৰ্থাৎ দুইটাৰে কি আছে একক ঘট 4 আছে যদি আমি দুটা একে সংখ্যা লওঁ সংখ্যা দুটা একক ঘট যদি 2 নাইবা 8 থাকে তেতিয়াহলে তাৰ পূৰণফলটোৰ একক ঘট কি থাকিব 4 থাকিব দুইটা ক্ষেত্ৰত আমি এনেকৈ দেখাব পাৰো 3 স্কয়াৰ আৰু 7 দেখাব পাৰো 4 স্কয়াৰ আৰু 6 দেখাব পাৰো আৰু 5 টো এক্সট্ৰাকে আছে 5 টো যদি আমি দুটা সংখ্যা পূৰণ কৰো দুইটাৰ একক ঘট 5 থাকে তেতিয়াহলে ৰিজাল্টটো ইউনিট ডিজিটটো 5 থাকিব যদি মই 15 পূৰণ কৰো 25 25 225 অৰ্থাৎ একৰ ঘট কি থাকিব 5 থাকিব এতিয়া থাকিলে লাষ্টৰ 10 স্কয়াৰ ইকুৱেল 100 অৰ্থাৎ যদি আমি দুটা একে সংখ্যা পূৰণ কৰো সংখ্যা দুটাৰ একক ঘট যদি শূন্য থাকে তাৰ ৰিজাল্টটো একক ঘট শূন্য থাকিব এতিয়া আমি যিবোৰ সংখ্যা পালো ইয়াত 149656941 কি কি পালো মই ইয়াত ডিভিজন কৰো 1 0 পালো ফাৰ্স্ট 0 আছে তাৰপিছত মই 1 পালো নেক্সট পালো 4 5 আছে আমাৰ 6 আছে নেক্সট আছে 9 ইয়াৰ আমাৰ কি কি আছে 0 আছে 1 আছে 4 আছে 5 আছে 6 আছে আৰু 9 আছে অৰ্থাৎ 0 ৰ পৰা 9 লৈ আমাৰ গোটেইবোৰ সংখ্যা কিন্তু ইয়াত নাই ইয়াত কেটা আমাৰ 6টা আছে অৰ্থাৎ আৰু 4টা ইয়াত নাই কি কি নাই
2 নাই 3 নাই 7 আৰু 8 নাই অৰ্থাৎ 7 2 3 7 আৰু 8 ইয়াত কতো নাই অৰ্থাৎ আমি গম পালো যে যদি কোনো এটা সংখ্যা যদি একক ঘৰত 2 বা 3 বা 7 বা 8 থাকে তেতিয়া হলে এই সংখ্যাটো কেতিয়াও পারফেক্ট স্কয়ার নহয় বা নিখুঁত বৰ্গ নহয় যদি মই উদাহৰণ এটা লওঁ 273 এই কেতিয়াও কি নহয় পারফেক্ট স্কয়ার নহয় কিহৰ কাৰণে ইয়াৰ একক ঘৰত কি আছে 3 আছে 2 3 7 আৰু 8 থাকিলে কেতিয়াও নিখুঁত বৰ্গ বা পারফেক্ট স্কয়ার হ'ব নোৱাৰে যদি এটা কোৱেশ্চন আহে পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে পারফেক্ট স্কয়ার উলিয়াব দিছে আপোনাৰ অপচন দিছে প্ৰথম অপচনটো মই লিখিলো 36 লিখিলো পিছত লিখিলো মই 23 78 67 ইয়াত 36 23 78 আৰু 67 ইয়াৰে কোনটো পারফেক্ট স্কয়ার নহয় অৰ্থাৎ নিখুঁত বৰ্গ নহয় তেতিয়া মই এই কন্ডিশনটো চাই পেলাই মই কৈ দিব পাৰিম কিহৰ কাৰণে ইয়াত 8 আছে ইয়াত 7 আছে ইয়াত 3 আছে গতিকে এই তিনটা কেতিয়া পারফেক্ট স্কয়ার নহয় গতিকে পারফেক্ট স্কয়ার হ'ব লগা হলে 36 টো হ'ব লাগিব সংখ্যাবোৰ যিমানে ডাঙৰ হৈ গৈ থাকিব তাৰ বৰ্গ উলিয়াবলৈ সিমানে জটিল হৈ গৈ থাকিব গতিকে আজি আপোনালোকৰ আগত মই কেইটামান ট্ৰিক মানে কৌশল আলোচনা কৰিম মই ভাবো আপোনালোকক এইকিটাই কিছু পৰিমাণে হলে সহায় কৰিব এক নম্বৰ একক ঘৰত 5 থাকিলে যদি দুটা একে সংখ্যা আমি পূৰণ কৰো আৰু সংখ্যাটো একক ঘৰত 5 থাকে তেতিয়া হলে আমি কেনেকৈ কৰিম মই ধৰিছো 15 আৰু 15 কৰিলো যদি আমি দুইটা সংখ্যা পূৰণ কৰো একে প্ৰথমে 5 * 5 25 কৰি লম পিছত দশকৰ ঘৰত যি দুটা সংখ্যা আছে তাৰ যিকোনো এটা লগত মই 1 এটা প্লাস কৰিম প্লাস কৰিলে কি হ'ব 1 + 1 2 সেই 2 টো মই ইয়াৰ লগত পূৰণ কৰিম 1 + 1 2 2 * 1 2 অৰ্থাৎ 225 এনেকৈ মই 35 35 পূৰণ কৰিব পাৰো 5 * 5 25 হ'ব প্লাস 1 কৰিলে 3 + 1 4 4 * 3 12 অৰ্থাৎ 35 * 35 = হ'ব 1225 দুই নম্বৰ সংখ্যাটো 25 ৰে শেষ হলে যদি কোনো এটা সংখ্যা 25 ৰে শেষ হয় সেই সংখ্যাটো বৰ্গ কেনেকৈ উলিয়াম মই দুটা নাম্বাৰ লওঁ প্ৰথমতে 125 আৰু 125 এই দুটা সংখ্যা পূৰণ কৰিলে মই কি পাম চাওঁ ফাৰ্ষ্টতে আমি 25 আৰু 25 দুটা পূৰণ কৰিম আমি জানো যে 25 * 25 625 হল তাৰ পিছত মই এই মাজৰ নাম্বাৰটো বাদ দিছো বাদ দিলে কি থাকিব 1 আৰু 5 শতকৰ ঘৰত আছে 1 আৰু একৰ ঘৰত আছে 5 সো 1 আৰু 5 লগ কৰিলে কিমান পাম 15 এই 15 টোক মই শতকৰ ঘৰৰ সংখ্যাটোৰ সৈতে পূৰণ কৰিম তাত আছে 1 গতিকে 15 * 1 15 অৰ্থাৎ 15 অৰ্থাৎ 125 আৰু 125 পূৰণ কৰিলে পাম 1565 মই আৰু এটা উদাহৰণ লওঁ 625 পূৰণ কৰিলে কিমান পাম
প্ৰথমতে মই 25 আৰু 25 পূৰণ কৰিম 625 হ'ব তাৰ পিছত মই মাজৰ সংখ্যাটো বাদ দিম 2 আছে মাজৰ সংখ্যাটো বাদ দিলে বাকি থাকিব 65 এই 65 ৰ লগত মই ফাৰ্স্ট নাম্বাৰটো মাল্টিপল কৰিম প্ৰথমটো আছে 6 মই 6 মাল্টিপল কৰিলে কিমান পাম 6 into 5 30 0 3 6 39 অৰ্থাৎ 390 গতিকে আমি পালো যে 625 is equal 390 625 তিন নম্বৰটো আহিলে সূত্ৰ a plus b whole square বা a minus b whole square সূত্ৰ প্ৰয়োগ কৰি এটো চাও a plus b whole square ক্ষেত্ৰত চাও যদি মই 106 ৰ বৰ্গ উলিয়াব লাগে 106 টুক মই a plus b লিখিলে 100 plus 6 লিখিব পাৰো এটো a বুলি ধৰিলো এটো b বুলি ধৰিলো 100 plus 6 whole square অৰ্থাৎ a plus b whole square যদি মই সূত্ৰত ভাঙি দিও কি হ'ব 100 square plus 2 into 100 into 6 plus 6 square 100 square পাম আমি plus এটো পূৰণ কৰিলে 1200 plus 36 তো যোগ কৰি দিও 36 to 1 অৰ্থাৎ আমি 106 ৰ বৰ্গ কৰিলে পাম 11236 এতিয়া মই মাইনাসৰ ক্ষেত্ৰত কৰি চাম যদি মই 198 ৰ বৰ্গমূল উলিয়াব লাগে তেতিয়া হলে মই a - b সূত্ৰত লৈ যাও মই কৰিম 200 minus 2 200 পৰা 2 মাইনাস কৰিলে 198 থাকিব এতিয়া a - b হোল স্কয়াৰ সূত্ৰত কৰি দিলো স্কয়াৰ পাতি দিলো a square 200 square minus 2 into 200 into 2 plus 2 square 200 square কৰিলে পালো minus 800 plus 4 লগ কৰি দিলো 4004 minus 800 04 400 by equal 392 যদি আমি 198 ৰ বৰ্গ কৰো তেতিয়া হলে আমি পাম 39204 এনেকৈ আমি ইহতক অলপ সহজ কৰি পলা সূত্ৰৰ সহায়ত বৰ্গ উলিয়াব পাৰো এতিয়া আমি আনটা পদ্ধতি চাম যাৰ সহায়ত 100 ৰ ওচৰৰ সংখ্যা বৰ্গ অতি সহজে উলিয়াব পাৰি এটা উদাহৰণ লও 106 ইয়া এতিয়া মই বৰ্গ কৰিব লাগে প্ৰথমতে চাও 106 ইয়াত 100 কো কিমান বাহি আছে 6 বাহি আছে গতিকে মই 6 এটা প্লাস কৰি দিলো যেটো বাহি আছে তাৰ মই স্কয়াৰ লৈ লম স্কয়াৰ কৰিলে 6 স্কয়াৰ হ'ল এতিয়া ৰিজাল্টটো চাম 6 স্কয়াৰ মানে হৈছে 36 আৰু 106 plus 6 কৰিলে পাম 112 অৰ্থাৎ সংখ্যাটো হ'ব 11236 এটো পদ্ধতি ক্ষেত্ৰত আৰু দুটা কথা মনত ৰাখিব লগা আছে যেটা মই উদাহৰণ দিব দেখাই আছো 103 square এটো ক্ষেত্ৰত 103 আছে কিমান বাহি আছে 3 বাহি আছে প্লাস 3 দিলো যেটো বাহি আছে সেইটো মই স্কয়াৰ কৰি দিলে 3 স্কয়াৰ হ'ল এটা ৰিজাল্টটো চাম 3 স্কয়াৰ মানে পালো 9 ইয়াত খালি এটা সংখ্যা আছে একৰ ওপৰত 1 আছে 9 আছে গতিকে মই ইয়াত দহৰ যেহেতু একো সংখ্যা নাই তাৰ কাৰণে মই শূন্য এটা দি দিম আকৌ এটা যোগ কৰি দিলো 103 plus 3 কৰিলে 106 অৰ্থাৎ 10609 103 বৰ্গ কৰিলে আমি পাম 10609
9 আৰু এটা উদাহৰণ দিছো 1 1 1 ইয়াক আমি বৰ্গ কৰিব লাগে ইয়াৰ ক্ষেত্ৰত 1 1 1 ললো কিমান বাহি আছে আমাৰ 11 বাহি আছে গতিকে প্লাস 11 কৰিলো আকৌ মই যেটো বাহি আছে তাৰ বৰ্গ লৈ লম 11 স্কয়াৰ এতিয়া ৰিজাল্ট আমি পাম 11 স্কয়াৰ কৰিলে পাম আমি 121 আৰু এটা প্লাস কৰিলে পাম 122 যেহেতু ইয়াত আমি দুটা সংখ্যাহে ৰাখিম একক আৰু দশক স্থানে ৰাখিম এটো স্থান আমি নাৰাখো গতিকে ইয়াৰ 1 টো আনি গলা মই ইয়াৰ লগত প্লাস কৰি দিম তেতিয়া আমি কিমান পাম 1 2 3 2 1 অৰ্থাৎ 111 বৰ্গ কৰিলে আমি পাম 1 2 3 2 1 আৰু এটা সূত্ৰ আছে এটো সূত্ৰৰ সহায়ত আমি কোনোটা সংখ্যা বৰ্গ আমি সহজে উলিয়াব পাৰো সূত্ৰটো হৈছে ab whole square is equal a square twice ab b square গতিকে এটো সূত্ৰৰ সহায়ত আমি বৰ্গ উলিয়াব পাৰিম মই এটা সংখ্যা ধৰি লৈছো 59 এটা 59 ৰ বৰ্গ কৰিব লাগে ইয়াত মই 5 টোক a বুলি ধৰিম আৰু 9 টোক b বুলি ধৰিম এটা 5 ক a আৰু 9 ক b হিচাপে ধৰিলে আমি পাম a স্কয়াৰ মানে 5 স্কয়াৰ 25 twice ab 2 into 5 into 9 2 into 5 into 9 কৰিলে পাম 5 into 2 10 into 9 90 তাক আমি পাতিম 9 0 তাৰপিছত আহিলে b স্কয়াৰ মানে আছে আমি 9 ধৰিছিলো 9 স্কয়াৰ হলে 81 এতিয়া 1 টো গুছি আহিলে 0 plus 8 কৰিব লাগিব 0 8 plus কৰিলে 8 পাম আৰু 25 আৰু 9 plus কৰিলে কিমান পাম আমি 34 অৰ্থাৎ 3481 এতিয়া হৈছে 59 স্কয়াৰ অৰ্থাৎ 59 ৰ বৰ্গ কৰিলে আমি পাম 3481 আৰু এটা উদাহৰণ লৈছো এবা 112 আমি বৰ্গ উলিয়াম তাৰ কাৰণে মই a টোক আমি এবাৰ 11 টোক a বুলি ধৰিম 11 টোক a বুলি ধৰিলে a স্কয়াৰ মানে হৈছে 11 স্কয়াৰ 11 স্কয়াৰ মানে হৈছে 121 তাৰপিছত 2 into a into b 2 into a 2 into 11 into 2 2 into 11 কৰিলে 22 into 2 44 4 4 next b square b মানে হৈছে 2 2 square কৰিলে আমি কিমান পাম 4 গতিকে 4 টো মই লিখিম 0 4 এটা আমি কৰিছা হেতু 4 টো নামি আহিব এটা আমি প্লাস কৰিব লাগিব 4 plus 0 কৰিলে পাম আমি 4 আৰু 21 আৰু 121 और 4 प्लस কৰিলে আমি পাম 125 অৰ্থাৎ 12544 এটোই হৈছে 112 ৰ বৰ্গ অৰ্থাৎ 11 প্লস যদি আমি স্কয়াৰ কৰো আমি হেতু পাম 12544 এনেকৈ আমি এই সূত্ৰসমূহৰ জৰিয়তে কোনোটা সংখ্যাৰ বৰ্গ আমি কম সময়তে উলিয়াব পাৰো এই ভিডিওটো চাই কেনে পালে জনাব যদি কিবা আখোৱা আছে বা কিবা কোৱেশ্চন আছে আপোনালোকে কমেন্ট কৰিব পাৰে তাৰ সলিউশন দিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম আৰু ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল জ্ঞান